মুহূৰ্তত ফোন লাইনত যাব বিচাৰিছোঁ আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈ আছে মুখ্য পৰিচালন সম্পাদক প্ৰাণজিৎ শইকীয়া আমি পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ কাইলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ দিনৰ 12:45 অনুষ্ঠিত হ'ব কিন্তু ৰাজ্যপালে কাক শপত বাক্য পাঠ কৰোৱাব তাকে লৈ এতিয়াও ৰাজনীতিত সৰব চৰ্চা চলিছে গতিকে এটা আভাস আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰাণজিৎ শইকীয়া ময়ূৰী আজি সন্ধিয়া ভাগলৈ আনুষ্ঠানিকভাৱে সেই তালিকাখন প্ৰকাশ পাব আচলতে কোন কেইজন বিধায়ক ভাগ্যৱান হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি যদি পূৰ্বৰ নিকট অতীতৰ ইতিহাস যদি চাওঁ আমি দেখিবলৈ পাওঁ যে শপত গ্ৰহণ কৰিবলগীয়া বিধায়কসকলৰ নাম মুখ্যমন্ত্ৰীয়ে সাধাৰণতে শপত গ্ৰহণৰ পূৰ্ব নিশা বা পূৰ্ব সন্ধিয়া প্ৰকাশ কৰে সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে কাইলৈ দিনৰ 12:45 বজাত যিহেতু শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব ইতিমধ্যেই বিষ্ণুজ্যোতি কলা কেন্দ্ৰত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত যাৱতীয় সকলো ব্যৱস্থা কৰা হৈছে অতিথিসকললৈ আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে ৰাজ্যপাল সাজু হৈছে ৰাজ্যপাল কালি আহি নতুন দিল্লীত উপস্থিত হৈছে তেওঁ বিদেশলৈ গৈছিল তেওঁ শপত দিবলৈ সাজু হৈছে কিন্তু কিমানজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব কোন কেইজন ভাগ্যৱান হ'ব সেইটো এই মুহূৰ্তলৈকে অনুমান চলি আছে সম্ভাৱনা চলি আছে কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই যে কিমানজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব পূৰ্ণাংগ মন্ত্ৰীসভা মুখ্যমন্ত্ৰীয়ে গঠন কৰিব নে নকৰে দুখন আসন খালী ৰাখিব নে চাৰিখন আসন খালী ৰাখিব সেয়া এতিয়াও এই পৰ্যন্ত স্পষ্ট হোৱা নাই এটা কথা ঠিক এইবাৰ SPS 2.0 আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ প্ৰাক মুহূৰ্তলৈকে বা নিজে আনুষ্ঠানিকভাৱে মন্ত্ৰীসভাৰ মন্ত্ৰীৰ তালিকাখন প্ৰকাশ কৰাৰ আগলৈকে এই বিষয়ে কোনেও কোনো ধৰণৰ উমান পোৱা নাই যিটো কথা আমি ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰীৰ চাহটোও মুখ্যমন্ত্ৰীৰ পকেটত বা তেওঁৰ মোবাইল ফোনত থকা লিষ্টখনৰ বিষয়ে গম পোৱা নাই এই মুহূৰ্তলৈকে কেৱল মাত্ৰ অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰীয়ে কথাটো গম পায় আৰু যিহেতু এই লিষ্টখনৰ ক্ষেত্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদনৰ প্ৰয়োজন সেই হেতুকে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে এই লিষ্টখনৰ বিষয়ে গম পায় আমি এই বিষয়ে অৱগত হ'ম আজি সন্ধিয়া বেলিকা যেতিয়া মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে তেওঁৰ সামাজিক মাধ্যম যোগে এইটো প্ৰকাশ কৰিব বা ৰাজভৱনলৈ যেতিয়া লিষ্টখন যাব ৰাজভৱনলৈ সাধাৰণতে কি হয় ৰাজভৱনলৈ লিষ্ট এখন যায় মন্ত্ৰীসকলে যিসকলে শপত গ্ৰহণ কৰিব বিধায়কৰ তালিকাখন ৰাজভৱনলৈ যায় আৰু ৰাজভৱনে আনুষ্ঠানিকভাৱে সেই নিৰ্দিষ্ট ডেজিগনেটেড যিসকল মিনিষ্টাৰ তেওঁলোকৰ সৈতে যোগাযোগ কৰে যে কাইলৈ ইমান বজাত আপুনি আমুক স্থানলৈ আহিব লাগিব আপোনাক মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণৰ বাবে মনোনীত কৰিছে আৰু ৰাজ্যপাল মহোদয় কাইলৈ ইমান সময়ত আপোনাক শপত বাক্য পাঠ কৰাব এইটো ৰাজভৱনৰ পৰা আনুষ্ঠানিকভাৱে ফোন কলটো আহে কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰম্পৰা ভংগ কৰিছে তেওঁ আগেই লিষ্টখন ঘোষণা কৰি দিয়ে আৰু তাৰপিছত ৰাজভৱনৰ পৰা আনুষ্ঠানিকভাৱে ফোনসমূহ আহে কিন্তু আমি এটা কথা ক'ব পাৰোঁ যে মন্ত্ৰীসভাখন 10ৰ পৰা 12জনীয়া হোৱাৰ সম্ভাৱনাই প্ৰবল অতি কমেও 10জন মন্ত্ৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব তাৰ অন্ততঃ 7-8জনৰ নাম ইতিমধ্যে স্পষ্ট হৈ পৰিছে এতিয়া ধৰি লওক পূৰ্বৰ মন্ত্ৰীসভাত থকা ডাক্তৰ ৰণোজ পেগু তেওঁ মন্ত্ৰিত্ব লাভ কৰিব তেওঁ এজন জনজাতি সম্প্ৰদায়ৰ নেতা যথেষ্ট অভিজ্ঞ ৰাজনৈতিক নেতা তেওঁ জনজাতি ৰাজনীতিত বা অসমৰ ৰাজনীতিত ৰণোজ পেগুৰ এটা সুকীয়া ধৰণৰ ভূমিকা আছে আৰু যোৱা কাৰ্যকালছোৱাত তেওঁৰ পাৰফৰ্মেন্সক লৈ মুখ্যমন্ত্ৰী যথেষ্ট সন্তুষ্ট শিক্ষামন্ত্ৰী ৰূপে সেই হেতুকে ডাক্তৰ ৰণোজ পেগুৱে মন্ত্ৰীসভাত স্থান লাভ কৰাটো নিশ্চিত পীযুষ হাজৰিকাই মন্ত্ৰীসভাত স্থান লাভ কৰাটো নিশ্চিত নলবাৰীৰ জয়ন্ত মল্ল বৰুৱাই পুনৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰিব এতিয়া কথাটো হৈছে যে বৰাক উপত্যকাৰ পৰা এজন নে দুজন প্ৰতিনিধি ল'ব আমি পোৱা তথ্য মতে বৰাক উপত্যকাৰ পৰা মুখ্যমন্ত্ৰীয়ে 2জন প্ৰতিনিধি লোৱাটো প্ৰায় নিশ্চিত হৈছে এজন বঙালী সম্প্ৰদায়ৰ প্ৰতিনিধি আৰু এজন হিন্দী ভাষী প্ৰতিনিধি কাৰণ বৰাক উপত্যকাৰ ভোটাৰ্ছ পেটাৰ্ণটো বা জনগাঁথনিটো সেই ধৰণৰ তাত হিন্দী ভাষী লোকৰো এটা ভাল ভেটি আছে আৰু বঙালী সম্প্ৰদায় আমি জানো যে বৰাক উপত্যকাত বঙালী সম্প্ৰদায়ৰ লোকৰ ভেটি আছে বঙালী সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে যদিও বা ৰাজদীপ ৰয়ৰ নামটো চৰ্চালৈ আহিছিল তেওঁ বিমলাংশু ৰয় পুত্ৰ সংঘ পৰিয়ালৰ ঘনিষ্ঠ কিন্তু হিন্দী ভাষী প্ৰতিনিধি হিচাপে বৰাক উপত্যকাৰ পৰা কৌশিক ৰায়ে মন্ত্ৰিত্ব পোৱাটো প্ৰায় নিশ্চিত হৈছে কৌশিক ৰায় যেহেতু কাছাৰ জিলাৰ সেই হেতুকে দ্বিতীয়
দ্বিতীয়জন মন্ত্ৰী বঙালী সম্প্ৰদায়ৰ মন্ত্ৰী হ'ব আৰু তেওঁ কাছাৰ জিলাৰ বাহিৰৰ হ'ব। সেইকাৰণে কৰিমগঞ্জৰ কৃষ্ণেন্দু পালে বঙালী সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত স্থান লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে বা আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত সম্ভাৱনা প্ৰায় উজ্জ্বল ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ মন্ত্ৰিত্ব প্ৰায় নিশ্চিত হৈছে। তৰংগ গগৈৰ নামো চৰ্চালৈ আহিছিল, কিন্তু তৰংগ গগৈ এছিএৰ সভাপতি হৈ আছে আৰু তেওঁ এটা গুৰুত্বপূৰ্ণ বিষয়ববত আছে, মুখ্যমন্ত্ৰীৰ যথেষ্ট ঘনিষ্ঠ। সেইটোকে তৰংগ গগৈক চেৰাই গৈ সুশান্ত বৰগোহাঁয়ে মন্ত্ৰীসভাত স্থান লাভ পোৱাটো প্ৰায় নিশ্চিত হৈছে। কিন্তু এইখিনিতে মই এটা কথা জনাই থব বিচাৰিছো দৰ্শকসকলক যে আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে শেহতীয়াকৈ আচৰিতভাৱে ধৰ্মেশ্বৰ কোঁৱৰৰ নামটো চৰ্চালৈ আহিছে। ধৰ্মেশ্বৰ কোঁৱৰৰ মন্ত্ৰিত্ব লাভৰ সম্ভাৱনা সম্পৰ্কত ব্যাপক চৰ্চা হৈছে, দিল্লীত চৰ্চা হৈছে, দিছপুৰত চৰ্চা হৈছে আৰু বিশেষকৈ সংঘ পৰিয়ালে ধৰ্মেশ্বৰ কোঁৱৰৰ সপক্ষে মত দিছে। কিন্তু শেষ মুহূৰ্তত কি হয় সেইটো আমি আৰু কেইঘণ্টামান অপেক্ষা কৰিব লাগিব। তথাপি আমি ভাবোঁ যে সুশান্ত বৰগোহাঁইৰ চান্স বা সুশান্ত বৰগোহাঁইৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল। একেধৰণে কোচ ৰাজবংশী সম্প্ৰদায়ে এজন প্ৰতিনিধিয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিব। এইবাৰ 2জন NDAৰ প্ৰতিনিধিৰ বিধায়কৰ ভিতৰত 12জন কোচ ৰাজবংশী সম্প্ৰদায়ৰ বিধায়ক আছে, প্ৰতিনিধি আছে। সেইফালৰ পৰা কোচ ৰাজবংশী সম্প্ৰদায়ৰ এজন লোকক মন্ত্ৰিত্ব প্ৰদান কৰিবই লাগিব। আৰু আমি পোৱা তথ্য মতে আমি যিখিনি তথ্য লাভ কৰিছো তাৰ ভিত্তিত ক'ব পাৰোঁ যে অশ্বিনী ৰায় চৰকাৰ সেই ভাগ্যৱান জনপ্ৰতিনিধিজন বা সেই ভাগ্যৱান বিধায়কজন হোৱাৰ সম্ভাৱনা প্ৰকট। অশ্বিনী ৰায় চৰকাৰে কাইলৈ শপত গ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হৈছে। আৰু এজন ব্যক্তিৰ নাম মই ক'ব বিচাৰিছো, তেওঁ মৰাণ জনগোষ্ঠীৰ প্ৰতিনিধি, তেওঁ বলিন চেতিয়া এইবাৰকে ধৰি তেওঁ 5বাৰ শদিয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছে। 5বাৰ তেওঁ মন্ত্ৰিত্বৰ বাবে তেওঁৰ নাম চৰ্চালৈ অহা নাই। বিভিন্ন বিষয়ৰ বাবদ আছে, চেয়াৰমেনশ্বিপ পাইছে বা আন গুৰু দায়িত্ব পাইছে, মুখ্যমন্ত্ৰীৰ অত্যন্ত ঘনিষ্ঠ। সেই বলিন চেতিয়াই এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাটো নিশ্চিত। তেওঁ দীঘলীয়া সময়ৰ জনপ্ৰতিনিধিত্বৰ বাবে আৰু একে সময়তে মুখ্যমন্ত্ৰীৰ সৈতে থকা ঘনিষ্ঠতা আৰু মৰাণ জনগোষ্ঠীক এটা ৰিপ্ৰেজেণ্টেশ্যন দিয়াৰ স্বাৰ্থত এইবাৰ বলিন চেতিয়াই মন্ত্ৰীসভাত স্থান লাভ কৰিব। এতিয়া কথাটো হৈছে যে বাকী কেইবাজনো পূৰ্বৰ মন্ত্ৰী, এতিয়া বিমল বৰা, টিংখঙৰ বিমল বৰা যোৱাবাৰ উদ্যোগ মন্ত্ৰী আছিল, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আছিল আৰু যোৱাবাৰ বিমল বৰাৰ পাৰফৰ্মেঞ্চ যথেষ্ট ভাল। উদ্যোগীকৰণৰ ক্ষেত্ৰত অসমত যিখিনি হৈছে সেইখিনিৰ কৃতিত্ব মুখ্যমন্ত্ৰীয়ে দাবী কৰিলেও তাৰ অন্যতম কৃতিত্ব বিভাগীয় মন্ত্ৰী হিচাপে উদ্যোগ মন্ত্ৰী হিচাপে বিমল বৰালৈ যায়। বা তাৰ পূৰ্বে তেওঁ শক্তি মন্ত্ৰী আছিল আৰু শক্তি মন্ত্ৰী থকা কম সময়ছোৱাত মুখ্যমন্ত্ৰীৰ নেতৃত্বতে হ'লেও সেই শক্তি বিভাগত হোৱা কিছুমান সংস্কাৰৰ কৃতিত্ব বিমল বৰাই লাভ কৰে। তাৰপিছত ধৰি লওক বিহুক লৈ যিটো ৰেকৰ্ড হ'ল, ঝুমুৰ বিনন্দিনী বা বাগৰুম্বাক লৈ যিটো পৰিৱেশ সৃষ্টি কৰা হৈছিল বা যি ধৰণৰ অনুষ্ঠান এটা হৈছিল, সেইটোৰ এটা মূল কৃতিত্ব বিমল বৰালৈ যায়। এই বিমল বৰাই মন্ত্ৰীসভাত স্থান লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। এতিয়া কথাটো হৈছে যে উত্তৰ অসমৰ পৰা কোনে মন্ত্ৰীসভাত স্থান লাভ কৰিব। পল্লৱ লোচন দাসৰ নাম চৰ্চাত আছিল, অশোক সিংঘাল যোৱাবাৰ মন্ত্ৰী আছিল, কিন্তু অশোক সিংঘালৰ সম্ভাৱনাক লৈ এইবাৰ যথেষ্ট প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। আৰু যিহেতু চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে ইতিমধ্যেই ৰামেশ্বৰ তেলীয়ে দুলীয়াজানৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিছে, সেই হেতুকে পল্লৱ লোচন দাসৰ সম্ভাৱনা প্ৰায় নোহোৱা হৈছে। শেহতীয়াভাৱে অতিকৈ চৰ্চাত থকা নামটো হ'ল ভূপেন বৰা। বিহপুৰীয়া বিধায়ক ভূপেন কুমাৰ বৰাই মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে বুলি ব্যাপক চৰ্চা হৈছে। নিৰ্বাচনৰ কেইদিনমানৰ পূৰ্বে ভূপেন কুমাৰ বৰা আৰু প্ৰদ্যুৎ বৰদলৈ দুজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, এজন প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল আৰু এজন এটা সমষ্টিৰ লোকসভাৰ সাংসদ আছিল, নগাঁৱৰ সাংসদ আছিল। এই দুজনে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল। তেওঁলোকৰ কোনোবা এজনক মন্ত্ৰিত্ব দিয়াৰ কথাটো আগৰ পৰা চৰ্চাত আছিল, কিন্তু শেহতীয়াকৈ সেই বিষয়টোক লৈ যদিও চৰ্চা নোহোৱা হৈছিল, কিন্তু যোৱা 2টা দিন ধৰি ভূপেন বৰাৰ নামটোক লৈ ব্যাপক চৰ্চা চলিছে। কাৰণ বিজেপিৰ হাইকমাণ্ড বা সংঘ পৰিয়ালে এটা কথা কৈছে, যদি ভূপেন বৰা বা
প্ৰদ্যুৎ বৰদলৈৰ মাজৰ এজনে মন্ত্ৰিত্ব লাভ নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ছোৱাত বা ভৱিষ্যতে এই পৰ্যায়ৰ শীৰ্ষ নেতা এজন বিৰোধী দলৰ পৰা দললৈ অনাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে বা বিশ্বাস ভংগৰ এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে বা তেওঁলোকৰ মাজত এটা আশংকা থাকিব। সেই হেতুকে ভূপেন কুমাৰ বৰাই মন্ত্ৰিত্ব যদি লাভ কৰে আচৰিত হ'বলগীয়া একো নাথাকিব। আৰু ভূপেন বৰাই মন্ত্ৰিত্ব লাভ কৰিব বুলি এই মুহূৰ্তত ৰাজ্যিক বিজেপিৰ নেতৃত্ব পতিয়ন গৈছে। তেওঁলোকেও বিভিন্নজনক কৈছে যে ভূপেন বৰা এইবাৰ মন্ত্ৰিত্ব লাভ কৰাটো প্ৰায় নিশ্চিত হৈছে। মই বলিত চেতিয়াৰ নাম ক'লোৱেই, দমেশ্বৰ কোঁৱৰৰ কি ধৰণে এটা সম্ভাৱনাৰ সৃষ্টি হৈছে সেই কথাটো কৈছো। এতিয়া কথাটো হৈছে যে আন দুজন জ্যেষ্ঠ নেতা পূৰ্বৰ মন্ত্ৰীসভাত থকা চন্দ্ৰমোহন পাটোৱাৰী কি হ'ব? আমি পোৱা তথ্যমতে চন্দ্ৰমোহন পাটোৱাৰীৰ এই পৰ্যন্ত চন্দ্ৰমোহন পাটোৱাৰীৰ সম্ভাৱনাক লৈ কোনো নিশ্চিত হ'ব পৰা নাই। কিন্তু বিজেপিৰ জ্যেষ্ঠ নেতা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অত্যন্ত ঘনিষ্ঠ চন্দ্ৰমোহন পাটোৱাৰী, আৰু আমি পোৱা তথ্যমতে চন্দ্ৰমোহন পাটোৱাৰীক এটা মন্ত্ৰীসভাত স্থান দিবলৈ ৰাজনাথ সিঙে বিজেপি নেতৃত্বক এটা অনুৰোধ জনাইছে। আৰু ৰাজনাথ সিঙৰ দৰে এজন জ্যেষ্ঠ নেতাৰ অনুৰোধ বিজেপি নেতৃত্বই কি ধৰণে খাৰিজ কৰে বা কি ধৰণৰ প্ৰতিক্ৰিয়া হয় সেইটো আৰু কেইঘণ্টামানৰ পিছত স্পষ্ট হ'ব। চন্দ্ৰমোহন পাটোৱাৰীয়ে আমি পোৱা তথ্যমতে ৰাজনাথ সিঙক তেওঁ অৱগত কৰিছে যে এইটোৱে তেওঁ শেষ নিৰ্বাচন খেলিলে, ইয়াৰ পিছত আৰু তেওঁ নিৰ্বাচন খেলিব নিবিচাৰে বা নিৰ্বাচন নেখেলে। সেই হেতুকেই তেওঁ এটা গ্ৰেছফুল এক্সিট বিচাৰে। সেইকাৰণে গোটেই কাৰ্যকালটো 5 বছৰীয়া কাৰ্যকালটোৰ বাবে নহ'লেও কেইবছৰমানৰ বাবে যাতে তেওঁক মন্ত্ৰিত্বৰ দি সন্মানজনকভাৱে ৰাজনীতিৰ পৰা বিদায় দিয়া হয়, এই প্ৰসংগটো চলিছে। আৰু এটা কথা চৰ্চালৈ আহিছে যে ভৱেশ কলিতা পূৰ্বে মন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত, তাৰপিছত তেওঁক ৰাজ্যিক বিজেপিৰ সভাপতি দিয়া হ'ল। সভাপতিৰ পৰা যেতিয়া তেওঁক আঁতৰোৱা হ'ল, দিলীপ শইকীয়াক তেওঁৰ স্থলাভিষিক্ত কৰা হ'ল, সেই সময়ত মুখ্যমন্ত্ৰীয়ে স্পষ্ট প্ৰতিশ্ৰুতি দিছিল যে ভৱেশ কলিতাক মন্ত্ৰীসভাত স্থান দিয়া হ'ব। কিন্তু যোৱা মন্ত্ৰীসভাত ভৱেশ কলিতাই স্থান নাপালে। এইবাৰ ভৱেশ কলিতা আকৌ ৰঙিয়া সমষ্টিৰ পৰা জয়ী হৈ আহিছে। ভৱেশ কলিতাক লৈ এটা চৰ্চা চলি আছে, কিন্তু এই মুহূৰ্তলৈকে আমি নিশ্চিতভাৱে ক'ব নোৱাৰো যে ভৱেশ কলিতাই মন্ত্ৰিত্ব পাবই। কিন্তু ভৱেশ কলিতাক সংঘ পৰিয়ালে ভৱেশ কলিতাই মন্ত্ৰিত্ব লাভ কৰাটো বিচাৰিছে, কিন্তু সেই সম্ভাৱনা যথেষ্ট কম। ময়ূৰী, সকলো ধৰণৰ জল্পনা কল্পনাৰ অৱসান ঘটিবলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে। কেইটামান মুহূৰ্তৰ পিছতে যিকোনো সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া বা আজি নিশাৰ বেলিকালৈ তেওঁৰ মন্ত্ৰীসভাৰ HPS 2.0 সম্প্ৰসাৰিত মন্ত্ৰীসভাত শপত গ্ৰহণ কৰিবলগীয়া 9জন 10জন বা 12জন মন্ত্ৰীৰ তালিকা এখন প্ৰকাশ কৰিব। আৰু এটা কথা মই শেষত কৈ দিব বিচাৰিছো যে এই প্ৰথমটো সম্প্ৰসাৰিত মন্ত্ৰীসভাত অসম গণ পৰিষদ বা BPFৰ প্ৰতিনিধি থাকিব নে নাই? আমি পোৱা তথ্যমতে BPF বা অৰ্গপুৰৰ পৰা কোনো প্ৰতিনিধিয়ে এই সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ নকৰে। কিন্তু অৰ্গপ নেতৃত্বই দাবী কৰিছে, অৰ্গপ নেতৃত্ব নিশ্চিত, কেশৱ মহন্ত নিশ্চিত যে মন্ত্ৰীসভাত অসম গণ পৰিষদৰ এজন প্ৰতিনিধিয়ে শপত গ্ৰহণ কৰিব, আৰু সেই প্ৰতিনিধিজন হ'ব পূৰ্বৰ মন্ত্ৰীসভাৰ সদস্য কেশৱ মহন্তৰ মন্ত্ৰীসভাত এইবাৰে অন্তৰ্ভুক্ত কৰিবলৈ নিৰন্তৰ হেঁচা অব্যাহত ৰাখিছে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। সেইটো কেইমুহূৰ্তমানৰ পিছতহে জানিব পৰা যাব। কিন্তু BPFৰ ফালৰ পৰা কোনো মন্ত্ৰীয়ে এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ কোনো বিধায়কে মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা নাই। হাগ্ৰামা মহিলাৰী BPFৰ মুৰব্বী হাগ্ৰামা মহিলাই ইতিমধ্যে কৈছে যে তেওঁক মন্ত্ৰিত্ব নালাগে, তেওঁ মন্ত্ৰিত্বক বা তেওঁৰ বিধায়কসকল মন্ত্ৰিত্বক লৈ লালায়িত নহয়। তেওঁ মাত্ৰ বিচাৰে BTCৰ উন্নয়ন, আৰু BTCৰ উন্নয়নৰ স্বাৰ্থত BTCৰ উন্নয়নৰ যদি প্ৰতিশ্ৰুতি পায়, BTC উন্নয়নৰ যদি সম্ভাৱনা দেখে, তেতিয়াহ'লে তেওঁক মন্ত্ৰিত্ব নালাগে, তেওঁক কেৱল আৰু কেৱল মাত্ৰ BTCৰ উন্নয়ন লাগে। ময়ূৰী, নিশ্চিতভাৱে প্ৰাঞ্জিত শইকীয়া, আমি বিদায় লোৱাৰ সময় আহি পৰিছে, কিন্তু তাৰ পূৰ্বে খুব সংক্ষেপে আপোনাৰ জৰিয়তে এটা বিষয় জানিব বিচাৰিছোঁ। ইতিমধ্যে আপুনি প্ৰদ্যুৎ বৰদলৈৰ নাম উল্লেখ কৰিলে। নগাঁও লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নিশাটোৰ ভিতৰতে নিজৰ দলীয় আদৰ্শক বিসৰ্জন দি তেওঁ আচলতে গেৰুৱা বস্ত্ৰ পৰিধান কৰিছিল, সেয়া আমি সকলোৱে জানো। কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত মন্ত্ৰীসভাত তেওঁক অন্তৰ্ভুক্ত কৰা নকৰাক লৈ এতিয়াও কিছু অনিশ্চয়তা আছে। গতিকে যদিহে তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা নহয়, তেন্তে পূৰ্বৰ তেওঁৰ যি মৰ্যাদা কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈ চৰকাৰ
চৰকাৰৰ দিনতো তেওঁ মন্ত্ৰীসভাত স্থান লাভ কৰিছিল গতিকে এইবাৰ যদি তেওঁ মন্ত্ৰিত্ব দিয়া নহয় তেতিয়া তেওঁৰ সেই মৰ্যাদা কিছু লোপ পোৱাৰ বা হ্ৰাস পোৱাৰ খৰ্ব হোৱাৰ এখন ছবি আচলতে স্পষ্ট হৈ পৰিব তেওঁক এখন উপযুক্ত আসনত বহোৱাৰ সম্ভাৱনা আছে নেকি আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ প্ৰাঞ্জিত শইকীয়া বিজেপিত এইবিলাক কথাৰ প্ৰাসংগিকতা নাথাকে বিজেপিত এজন দলীয় কাৰ্যকৰ্তা আমি যদি চাওঁ বিজেপিত এজন দলীয় কাৰ্যকৰ্তা এজন সাংসদ এজন মন্ত্ৰীৰ সমান মৰ্যাদা থাকে আৰু প্ৰদ্যুৎ বৰদলৈ ইমান দিন হৈছে 1-1.5 মাহ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা হৈছে আৰু নিশ্চয় তেওঁ বিজেপিৰ যিটো কালচাৰ বিজেপিৰ যিটো সংস্কৃতি সেইটো আয়ত্ব কৰিব নিশ্চয় পাৰিছে সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে মন্ত্ৰিত্ব পাওক নাপাওক সেইটো সুকীয়া কথা প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনৰ যিখন তেওঁলোকৰ প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ 23 ঘণ্টা আগত প্ৰদ্যুৎ বৰদলৈক দলত যোগদান কৰোৱা হৈছে বা প্ৰদ্যুৎ বৰদলৈয়ে দলত যোগদান কৰিছে 24 ঘণ্টাৰ ভিতৰত তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে অসমৰ অন্যতম সন্মানীয় সমষ্টি দিছপুৰত সেই সমষ্টিটোৰ পৰা তেওঁক জয়ী কৰি অনা হৈছে জয়ী কৰি অনাৰ পিছত সেইটো তেওঁৰ প্ৰতি এটা উপযুক্ত সন্মান আৰু পৰৱৰ্তী সময়ত নিশ্চয় চৰকাৰখনে বিচাৰিলে চৰকাৰখনে ইচ্ছা কৰিলে এজন বিধায়ক হিচাপেও তেওঁক সন্মানে প্ৰতিষ্ঠা কৰি ৰাখিব পাৰে বা আন দায়িত্ব দিব পাৰে বিভিন্ন চেয়াৰমেনৰ দায়িত্ব দিব পাৰে বিভিন্ন কেবিনেট ৰেংক দিব পাৰে বিভিন্ন দায়িত্ব দি সেইটো পৰৱৰ্তী সময়ত দেখা যাব কিন্তু বিজেপিত কংগ্ৰেছ বা আন দলৰ দৰে কিছুমান কথা নচলে ইয়াত অনুশাসনটো অতি বেছি গুৰুত্ব প্ৰদান কৰা হয় নিশ্চিতভাৱে প্ৰাঞ্জিত শইকীয়া আপুনি সামগ্ৰিক তথ্যখিনি সুন্দৰভাৱে জনালে ধন্যবাদ জনাই এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ